Hello everyone. আজি তোমালোকক মই এটা নতুন ইউনিট এটা পঢ়াবলৈ গৈছো এলিমেন্টস অফ এলজেব্ৰা তাৰ আগতে তোমালোকে গম পাই যাব লাগিব লজ অফ ইন্ডিসেস হয় কি হা লজ অফ ইন্ডিসেসত আমি পাম কি সো পাৱাৰস ৰুটস এসব বস্তু তোমালোকে পাইছা না আগতে হা স্কুল লেভেলতো অবভিয়াসলি পাইছা হয় না মই তোমালোকক এটা এক্সাম্পল দি দিছো কেনেকুৱা হ'ব এডিশনত হা ধৰিলা 5 + 5 + 5 + 5 + 5 + 5 5 কেইবাৰ প্লাস হৈছে 6 বাৰ প্লাস হৈছে কিন্তু এই 5 + 5 + এনেকৈ নকৰি পেলাই লগালগ 5 × 6 কৰি দিব পাৰিবানে 5 টো কেইবাৰ প্লাস হৈছে 6 বাৰ 5 × 6 আনসাৰটো কিমান হ'ল 30 হয় না here 5 is added 6 times repeatedly 5 টো কেইবাৰ এড হৈছে 6 বাৰ এড হৈ আছে কিন্তু লগালগ আমি এনেকৈ নকৰি পেলাই 5 instead of adding 5 6 times we can multiply 5 with 6 5 টোক 6 বাৰ মাল্টিপ্লাই কৰি দিব পাৰিম নে আনসাৰটো কিমান ওলাই গ'ল 30 ওলাই গ'ল আনসাৰটো কিমান ওলাই গ'ল 30 ওলাই গ'ল ঠিক আছে এতিয়া ঠিক তেনেদৰে মাল্টিপ্লিকেশ্যনত চোৱাচোন চোৱা যদি 6 টো 6 ইয়াত কেইবাৰ ইনটু হৈ আছে 6 × 6 × 6 × 6 কেইবাৰ ইনটু হৈছে 6 × 6 × 6 × 6 চাৰিবাৰ ইনটু হৈ আছে তো গতিকে কি লিখিবা 6 to the power 4 ডেফিনেশ্যনটো চোৱা ইফ এ কোৱান্টিটি ইজ মাল্টিপ্লাইড ৰিপিটেডলি চোৱা 6 টো ৰিপিটেডলি মাল্টিপ্লাই হৈছে বাই ইটসেল্ফ এনি নাম্বাৰ অফ টাইমছ 6 টো কেইবাৰ মাল্টিপ্লাই হৈছে চাৰিবাৰ মাল্টিপ্লাই হৈছে দেন দ্য প্ৰডাক্ট ইজ কল্ড পাৱাৰ অফ ডেট কোৱান্টিটি 6 to the power 4 হৈ গ'ল পাৱাৰ 6 পাৱাৰটো কি হয় 4 6 পাৱাৰটো কি হয় 4 হৈ গ'ল হয় না তাৰপিছত এতিয়া কিছুমান ইম্পৰ্টেণ্ট ফৰ্মুলা কেইটামান আছে চোৱা লজ অফ ইণ্ডিচেছ x to the power m into x to the power n কি হৈ গ'ল ইকুৱেল টু x to the power কি হৈ গ'ল m plus n হয় না x to the power কি হয় m plus n ইয়াত চোৱা x টো হ'ল বেছ m টো হ'ল কি পাৱাৰ ঠিক আছে x টো হ'ল বেছ m টো হ'ল পাৱাৰ এটা x টো হ'ল বেছ n টো হ'ল কি পাৱাৰ এটা বেছকেইটা একেই হৈ আছে না x একে থাকিব ওপৰ পাৱাৰকেইটা কি হৈ আছে m আৰু n লগত ইনটু আছে ইনটু থাকিলে ওপৰ পাৱাৰকেইটা কি হৈ যায় এড হৈ যায় বুজি পালা ওপৰ পাৱাৰকেইটা কি হয় এড হৈ যায় এইটো চোৱা 5 to the power 6 × 5 to the power 3 কি হ'ব বেছকেইটা একেই হৈ আছে 5 টো অকলে থাকিব ওপৰ পাৱাৰকেইটা কি হৈ যাব এড হৈ যাব 6 + 3 5 to the power n হৈ গ'ল ঠিক আছে এতিয়া x to the power m ডিভাইড x to the power n ইকুৱেল টু কি হ'ব x to the power কি হৈ যাব m - n x to the power কি হৈ যাব m - n হৈ যাব না চোৱা বেছকেইটা একেই আছে কিন্তু পাৱাৰকেইটা কি হৈছে ইয়াৰ পাৱাৰ m ইয়াৰ পাৱাৰ n কিন্তু ইয়াৰ ডিভাইড হৈ আছে ডিভাইড হ'লে বেছটো অকলে থাকে আৰু পাৱাৰকেইটা কি হৈ যাব মাইনাছ হৈ যাব এক্সাম্পল চোৱা 8 to the power 5 ডিভাইড 8 to the power 2 বেছকেইটা চোৱা একেই হৈ আছে বেছকেইটা একেই হৈছে কিন্তু ডিভাইড কৰোঁতে কি হ'ব পাৱাৰকেইটা কি হৈ যাব মাইনাছ হৈ যাব 8 5 minus 2 আনসাৰটো কিমান হৈ গ'ল 3 হৈ গ'ল 8 to the power 3 হৈ গ'ল এটাটো পাইছা তোমালোকে এইসব বস্তু হয় না আৰু এটা আছে x to the power কি m তাৰ ওপৰত পাৱাৰ কি হৈছে to the power n চোৱা x ৰ পাৱাৰ কি m আকৌ ইয়াৰ পাৱাৰ কি হয় n তেতিয়া কি কৰিবা বেছটো অকলে ৰাখিবা ওপৰ পাৱাৰকেইটা ইনটু কৰি দিবা m × n একো জঞ্জট ৰাখিব দৰকাৰ নাই 5 to the power 3 ইয়াৰ পাৱাৰ কি হয় 6 5 টো অকলে ৰাখিবা 3 × 6 কৰি দিবা আনসাৰটো কিমান হ'ব 18 হৈ যাব বুজি পালা তাৰপিছত আৰু এটা আছে প্ৰপাৰ্টি x × y হোল টু দি পাৱাৰ m এইটো কেনেকৈ লিখিবা x to the power m ইনটু কি হ'ব y to the power m এক্সাম্পল চোৱা 5x to the power 3 5 বাৰ x কি হৈছে ইনটু হৈছে গতিকে ইয়াক কেনেকৈ লিখিবা 5 to the power 3 ইনটু কি হ'ব x to the power 3 হৈ যাব বুজি পালা এতিয়া x by y to the power কি হৈছে m হৈ আছে এইটো কেনেকৈ লিখিবা এতিয়া x to the power m ডিভাইড কি হ'ব y to the power m হৈ গ'ল ঠিক আছে এইটো চোৱা 2/5 to the power কি হৈছে 3 গতিকে 2 to the power 3 ডিভাইড 5 to the power কি হ'ব 3 হৈ যাব 2 to the power 3 ডিভাইড কি হ'ব 5 to the power 3 হৈ যাব ঠিক আছে এতিয়া তোমালোকৰ চোৱা n এইটো কি হৈছে n √x এইটো কেনেকৈ লিখিব পাৰিবা x to the power কি হ'ব 1/n x to the power কি হৈ যাব 1/n হয় না ঠিক তেনেদৰে এক্সাম্পল এটা দেখিছোঁ 3√125 কেনেকৈ লিখিব পাৰিবা 125 অকলে থাকিব x ইয়াত x কি হৈ আছে 125 to the power কি হ'ব 1/3 এতিয়া 125ক তোমালোকে কেনেকৈ লিখিব পাৰিবা ফেক্টৰাইজ যদি কৰি দিয়া 5 × 5 × 5 হয় না এতিয়া 5 × 5 কেইবাৰ ইনটু হৈছে 3 বাৰ 5 to the power কি হ'ল 3 হৈ গ'ল to the power কি হৈছে 1/3 5 8 পাৱাৰ আৰু এইটো পাৱাৰ এতিয়া কি হৈ যাব মাল্টিপ্লাই হৈ যাব নে 3 × 1/3 আনসাৰটো কিমান হৈ গ'ল 5 এই প্ৰপাৰ্টিটো কি প্ৰপাৰ্টি হয় এতিয়া এই প্ৰপাৰ্টিটো ইয়াৰ কি প্ৰপাৰ্টি এইটো প্ৰপাৰ্টি নহয় জানো x to the power m n কি হৈ গ'ল x to the power m × n এইটো প্ৰপাৰ্টি হৈ গ'ল হয় না গতিকে আনসাৰটো কিমান হ'ল 5 হৈ গ'ল এতিয়া আকৌ এটা চোৱা n √x to the power m কি কৰিবা x to the power m x টো অকলে থাকিব m/n এইটো কেনেকৈ হৈ যাব চোৱা 2√5 to the power 3 5 3/2 3/2 ইয়াতো একেই আছিলে চোৱা
ইয়াত খালি পাৱাৰটো কি হৈ আছিলে ইয়াত এক্সৰ পাৱাৰটো কি হৈ আছিলে ইয়াত খালি 1 হৈ আছিলে কি হৈছিলে 1 হৈ আছিলে x 1/n বুজি পালা চবেই বুজি পাইছে ন তাৰপিছত এতিয়া মই তোমালোকক এটা কুৱেশ্যন এটা কৰাইছোঁ ইয়াত ইভালুৱেট কাক ইভালুৱেট কৰিবলৈ কৈছে চোৱা কাৰ্লি ব্ৰেকেটৰ ভিতৰত কি আছে 5√64 টু দি পাৱাৰ -2 কাৰ্লি ব্ৰেকেটৰ ওপৰ পাৱাৰ কি হৈছে 5/3 এইটো কেনেকৈ কৰিবা 64 টু দি পাৱাৰ কি হ'ব -2/5 64 টু দি পাৱাৰ কি হ'ব -2 আৰু 5টো ডিভাইড হৈ গ'ল আৰু কাৰ্লি ব্ৰেকেট কি 5/3 এতিয়া চোৱা x টু দি পাৱাৰ m আৰু টু দি পাৱাৰ কি হৈছে n x টো 64 অকলে থাকিব ওপৰ পাৱাৰকেইটা কি ইনটু হৈ যাব -2/5 ইনটু 5/3 5 কেঞ্চেল আনচাৰটো কিমান হ'ল 64 টু দি পাৱাৰ -2/3 এতিয়া এই ষ্টেপটো পৰা এই ষ্টেপটোলৈ কেনেকৈ লিখিবা চাবা হা 64 টু দি পাৱাৰ কি হৈছে -2/3 আছে এতিয়া এনেকুৱা এটা নম্বৰ লিখা যাৰ কিউব 3 হয় এই নম্বৰটো সদায় মিলাবা এনেকুৱা কিহৰ কিউব কৰিলে 64 হ'ব 4 কিউব কৰিলে 64 হ'ব 4 কিউব কিমান হয় 64 আনচাৰটো কিমান হ'ব 4 কিউব টু দি পাৱাৰ -2/3 4 3 ইনটু -2/3 3 3 কেঞ্চেল 4 টু দি পাৱাৰ -2 কি হ'ব এইটো ইয়াৰ নেক্সট পাৰ্টটো কি হ'ব x টু দি পাৱাৰ -m এনেকুৱা হ'লে কি হ'ব 1/x টু দি পাৱাৰ m হয় নাই গতিকে এইটো কি হ'ব 4 টু দি পাৱাৰ -2 1/4 টু দি পাৱাৰ 2 আনচাৰটো কিমান হ'ব 1/16 কিমান হ'ব 16 বুজি পালা তাৰপিছত এইটো চোৱা a টু দি পাৱাৰ -1 b টু দি পাৱাৰ 2 ডিভাইড a টু দি পাৱাৰ 2 b টু দি পাৱাৰ -4 টু দি পাৱাৰ কি হৈছে 7 ডিভাইড a টু দি পাৱাৰ 3 b টু দি পাৱাৰ -5 বাই a টু দি পাৱাৰ -2 b টু দি পাৱাৰ 3 টু দি পাৱাৰ কি হৈছে -5 কি কৰিবা ইয়াত থকা সকলো এলিমেণ্টকেইটা কি হৈছে টু দি পাৱাৰ 7 হৈ আছে নে a টু দি পাৱাৰ -1 টু দি পাৱাৰ 7 b টু দি পাৱাৰ 2 টু দি পাৱাৰ 7 a টু দি পাৱাৰ 2 টু দি পাৱাৰ 7 b টু দি পাৱাৰ -4 টু দি পাৱাৰ 7 ডিভাইড a টু দি পাৱাৰ 3 টু দি পাৱাৰ -5 সব টু দি পাৱাৰ -5 b টু দি পাৱাৰ -5 টু দি পাৱাৰ -5 a টু দি পাৱাৰ -2 টু দি পাৱাৰ -5 b টু দি পাৱাৰ 3 টু দি পাৱাৰ -5 ঠিক আছে এতিয়া ইনটু কৰি দিয়া a ক'লে থাকিব -1 ইনটু 7 b 2 ইনটু 7 a 2 ইনটু 7 b -4 ইনটু 7 ডিভাইড a 3 ইনটু -5 b কি হ'ব -5 ইনটু -5 a -2 ইনটু -5 b 3 ইনটু -5 বুজি পালা এইটো ডিভাইড হৈ আছে এই দুটা আকৌ ডিভাইড হৈ আছে এতিয়া নেক্সট কি হ'ব a টু দি পাৱাৰ -7 b টু দি পাৱাৰ 14 a টু দি পাৱাৰ 14 b টু দি পাৱাৰ -28 কেনেকুৱা হৈছে ইনটু কৰি দিছোঁ 7 -4 ইনটু 7 কি হ'ব -28 সব ইনটু কৰি দিলোঁ ঠিক আছে নেক্সট কি কৰিবা চোৱা এইটো ছেপাৰেট কৰি ল'বা a টু দি পাৱাৰ -7 বাই a টু দি পাৱাৰ 14 ইনটু b টু দি পাৱাৰ 14 বাই b টু দি পাৱাৰ -28 ডিভাইড a টু দি পাৱাৰ -15 বাই a টু দি পাৱাৰ 10 ইনটু b টু দি পাৱাৰ 25 বাই b টু দি পাৱাৰ -15 তাৰপিছত এইটো কি হ'ব a বেছটো ছেম হৈ যাব a ওপৰ পাৱাৰকেইটা কি হৈ যাব মাইনাছ হৈ যাব -7 -14 ইনটু কি হ'ব b 14 -28 হ'ল নাই ডিভাইড a -15 -10 ইনটু b 25 -15 ঠিক আছে নাই তাৰপিছত এইটো কি a -7 -14 কিমান হ'ব -21 ইনটু b 14 -28 কিমান হ'ব 48 -7 প্লাছ 42 হৈ যাব ডিভাইড a -15 -10 -7 কি হয় প্লাছ হয় এই দুটা প্লাছ কৰিলে কিমান হয় 25 ইয়াৰ আগৰ পাৱাৰটো কি হৈছে মাইনাছ হৈ আছে চাইনটো কাৰণে মাইনাছ হ'ব ডাঙৰ নাম্বাৰটোৰ আগত চাইনটো মাইনাছ হৈ আছে ইনটু b টু দি পাৱাৰ কিমান হ'ব -7 প্লাছ b টু দি পাৱাৰ 40 এতিয়া এইটো আৰু এইটো কি হৈছে ডিভাইড হৈ আছে আকৌ ইয়াক বেলেগকৈ লিখিলোঁ a টু দি পাৱাৰ -21 বাই a টু দি পাৱাৰ -25 ইনটু b টু দি পাৱাৰ 42 বাই b টু দি পাৱাৰ 40 এতিয়া কি হ'ব a টু দি পাৱাৰ -21 -25 ইনটু b 42 -40 ঠিকে আছে নাই এতিয়া আনচাৰটো কিমান হ'ব a -21 এইটো চোৱা প্লাছ হৈ যাব ইয়াক ছল্ভ কৰি পেলাই কিমান পালোঁ a টু দি পাৱাৰ 4 ইনটু b টু দি পাৱাৰ 2 বুজি পালা চবেই বুজি পালানে ঠিকে আছে তাৰপিছত এতিয়া আকৌ চিম্প্লিফাই কৰিবলৈ কৈছে চোৱা হোল ব্ৰেকেট 9 টু দি পাৱাৰ n প্লাছ 1/4 √3 ইনটু 3 টু দি পাৱাৰ n বাই 3 ইনটু √3 টু দি পাৱাৰ -n টু দি পাৱাৰ -1/n কি কৰিবা 9টোক কেনেকৈ লিখিব পাৰিবা 3 ইনটু 3 লিখিব পাৰিবা নে 3 ইনটু 3 টু দি পাৱাৰ n প্লাছ 1/4 √ এইটো কি হৈ আছে 3 টু দি পাৱাৰ 1 ইনটু 3 টু দি পাৱাৰ n এইটো কেনেকৈ লিখিব পাৰিবা 3 টু দি পাৱাৰ 1 প্লাছ n বেছটো একেই হৈ যাব ওপৰ পাৱাৰকেইটা প্লাছ হৈ যাব 3 ইনটু এইটো কি হ'ব 3 টু দি পাৱাৰ কি হ'ব -n/2 হৈ যাব 3 টু দি পাৱাৰ কি হ'ব -n/2 হৈ যাব এনেকুৱাটো প্ৰপাৰ্টি পঢ়িছোঁ হয় নাই ইয়াত কি হৈছে ইয়াত কি আছে ইয়াত একো নাই মানে 2 এটা আছে 3 টু দি পাৱাৰ -n/2 হৈ যাব টু দি পাৱাৰ কি হ'ব -1/n তাৰপিছত এইটো চোৱা 3 ইনটু 3 কেনেকৈ লিখিবা 3 স্কোৱাৰ তাৰপিছত টু দি পাৱাৰ n প্লাছ 1/4 ইনটু কি হ'ব 3 টু দি পাৱাৰ 1 প্লাছ n/2 তাৰপিছত 3 ইনটু 3 টু দি পাৱাৰ কি হ'ব -n/2 টু দি পাৱাৰ কি হ'ব -1/n তাৰপিছত এইটো কি হ'ব 3 টু দি পাৱাৰ এইটো কেনেকৈ এইটো যেনেকৈ আছে তেনেকৈ লিখিলোঁ তাৰপিছত এইটো কি হ'ব 3 টু দি পাৱাৰ কি হ'ব 2 ইনটু n প্লাছ 1/4 ইনটু 3 টু দি পাৱাৰ 1 প্লাছ n/2 বাই 3 টু দি পাৱাৰ কি হ'ব এইটো
3 to the power 1 হৈ আছে ইনটু 3 to the power minus n/2 ইনটু হৈছে 3 পাৱাৰ 3 ওপৰত পাৱাৰটো কি হৈছে ইয়াত 1 আছে 3 টো অকলে হৈ যাব 1 প্লাছ মাইনাছ n/2 to the power minus 1/n তাৰপিছত কি হ'ব এই 2 টো ইনটু হৈ যাব 2n প্লাছ 2/4 ইনটু 3 to the power 1 প্লাছ n/2 বাই 3 to the power কি হ'ব 1 প্লাছ এ মাইনাছ এ মাইনাছ 3 to the power 1 minus n/2 to the power minus 1/n ঠিক আছে এতিয়া চোৱা 3 to the power 2n plus 2/4 into 3 to the power 1 plus n/2 কি হ'ব ইয়াত 3 to the power x to the power m into x to the power n 3 টো অকলে থাকিব ওপৰকেইটা কি হ'ব প্লাছ হৈ যাব 3 to the power 1 minus n/2 to the power কি হ'ব minus 1/n ঠিক আছে এতিয়া নেক্সট লাইনটো চোৱা এইটো কি হৈ যাব এইখিনি কি কৰি দিবা এলচিএম লৈ লোৱা এলচিএম মানে লসাগু লৈ লোৱা লসাগু লোৱাৰ পিছত এনেকৈ আহিলে তাৰপিছত 3 আনচাৰটো কিমান হ'ল 3 to the power 8 এনেকৈ ছল্ভ কৰি পেলাই আনচাৰটো লাষ্টত কিমান হ'ল 3 to the power 10n plus 4/4 3 to the power 1 minus n/2 to the power minus 1/n তাৰপিছত এইটো কি হৈছে x to the power m divide x to the power n এইটো কি হ'ব x to the power m minus n হয় না x to the power m minus n হ'ব to the power minus 1/n তাৰপিছত এইটো মাইনাছ কৰি দিবা এইটো মাইনাছ কৰোঁতে আকৌ কি কৰিবা এইটো বেলেগ বেলেগ ছেপাৰেট কৰি দিবা 10 এলচিএম লৈ ল'ব পাৰা কিন্তু ছেপাৰেট কৰিবা 10n/4 plus 4/4 ছেপাৰেট হৈ গ'ল this one by this one plus this one by this one minus 1 plus n/2 1 কেঞ্চেল হৈ গ'ল তাৰপিছত আনচাৰটো লাষ্টত কিমান ওলালে আমাৰ লাষ্টত গৈ পেলাই তোমাৰ 3 to the power 12n/4/4 ঠিক আছে এতিয়া x to the power m আকৌ to the power কি হৈছে n হৈ আছে মানে এইটো to the power n হৈছে 3 এইটো কি হৈ গ'ল ইনটু হৈ গ'ল n কেঞ্চেল হৈ গ'ল 4 3 12 minus 3 3 to the power minus 3 1 by 3 to the power 3 1 by কিমান হৈ গ'ল 27 হৈ গ'ল 1 by কিমান হৈ গ'ল আনচাৰটো 27 হৈ গ'ল ঠিক আছে এতিয়া লাষ্ট কুৱেশ্যনটা আছে 2 to the power m plus 3 into 3 to the power 2m minus n into 5 to the power m plus n plus 3 into 6 to the power n plus 1 divide 6 to the power m plus 1 into 10 to the power n plus 3 into 15 to the power m এইটো কি কৰিলা একো কৰিব দৰকাৰ নাই এইকেইটা যেনেকৈ আছে তেনেকৈ থাকক 6 টো খালি 2 into 3 কৰি দিবা এইটো যেনেকৈ আছে তেনেকৈ থাকক 6 টো খালি 2 into 3 10 টো 2 into 5 15 কেনেকৈ লিখিবা 3 into 5 এতিয়া 2 to the power m plus 3 into 3 to the power 2m minus n into 5 to the power m plus n plus 3 into এবাৰ 2 to the power n plus 1 কৰিবা into 3 to the power n plus 1 কৰিবা এইটো কি কৰিবা 2 to the power m plus 1 into 3 to the power m plus 1 into 2 to the power n plus 3 into 5 to the power n plus 3 into 3 to the power m into 5 to the power m এটা কি কৰিবা সব 2 বোৰ ওচৰলৈ লৈ যোৱা 2 to the power m plus 3 into 2 to the power n plus 1 ঠিক আছে into 3 to the power 2m minus n into 3 to the power n plus 1 into 5 to the power m plus n plus 3 হয় না by 2 to the power m plus 1 into 2 to the power n plus 3 into 3 to the power m plus 1 into 3 to the power m into কি হ'ব 2 to the power এটা 5 to the power m into 5 to the power n plus 3 সব ওচৰলৈ লৈ আহিলা তাৰপিছত এইটো কি হ'ব এইটো তোমালোকে নিজে চোৱা এটা কি কৰিবা এইটো x to the power m into x to the power n to বেছটো একে থাকিব ওপৰকেইটা প্লাছ হৈ যাব এইটো ওপৰকেইটা প্লাছ হৈ যাব আৰু সেইটো একে থাকিব এইটো ওপৰকেইটা প্লাছ হৈ যাব এইটো 3 টো অকলে থাকিব ওপৰকেইটা প্লাছ হৈ যাব এইটো 5 টো অকলে থাকিব ওপৰকেইটা প্লাছ হৈ যাব হয় না এইটো প্ৰপাৰ্টি মতে 3 3 একে আছে 3 টো আৰু ওপৰ পাৱাৰকেইটা প্লাছ হৈ যাব লাষ্টত কৰি পেলাই এনেকুৱা ওলাই যাব কিন্তু এইটোৱে সেইটোৰ লগত সব কেঞ্চেল হৈ যাব আনচাৰটো কিমান হ'ব 1 ঠিক আছে এতিয়া তোমালোকক কিছুমান হোমৱৰ্ক দিছোঁ তোমালোকে কৰিবা এইটো হোমৱৰ্ক দিছোঁ চোৱা এইটো কেনেকৈ লিখিবা 1/64 এটা ইয়াত 2 আছে হয় না 1 কি হ'ব এনেকুৱা কি পাৱাৰ কৰিলে এইটো 2 ওলাব 1/8 স্কোৱাৰ কৰিলে 1/64 ওলাব না স্কোৱাৰ 2 টো কেঞ্চেল হৈ যাব এনেকৈ কৰি দিলে হৈ যায় আকৌ এনেকৈ এইটো এনেকৈ কৰিবা 125 to the power minus 2/5 এনেকৈ কৰিবা তাৰপিছত ওলাই যাব এইটো এনেকৈ এইকেইটা ট্ৰাই কৰিবাচোন তোমালোকে দেই এটা ট্ৰাই কৰিবা যদি নোৱাৰা মোক ক'বা ঠিক আছে চিম্পলিফাই দি দিছোঁ এইটো কৰিবা তোমালোকে ঠিক আছে এইটো চোৱা এইটো 4n2 এনেকৈ হৈ যাব এনেকৈ কৰিবা ট্ৰাই কৰিবা এইটো 4n into 2 তাৰপিছত এইটো ইয়াত ইনটু কৰি ল'বা আগতে ট্ৰাই কৰি চাবাচোন ওলাই যাব